সমূহ সংবাদ মাধ্যমৰ সমূহ কৰ্মকৰ্তালৈ মই এই শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেপুখুৰী সত্ৰৰ পৰিচালনা সমিতি তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই সত্ৰত পৰম্পৰাগত হিচাপে আৰু বিগত বৰ্ষবোৰৰ দৰেই এই বছৰো মহাপালনাম ভাগ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু এইবাৰ বিগত বৰ্ষবোৰতকৈ এইবাৰ অলপ বেছি দৃষ্টিভংগীৰে আমি কিছুমান গুৰুজনাৰ কলা সংস্কৃতিৰ ওপৰত কিছুমান আমি অনুষ্ঠান ৰাখিছোঁ। কালি এই অনুষ্ঠানখিনি হৈ গৈছে আৰু আজি আমাৰ এই মহাপালনাম ভাগ আৰম্ভ হৈ আছে আৰু এই মহাপালনৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবৃন্দসকল আহিছে এই মহাপালনাম ভাগলৈ। আমি আশা কৰোঁ এইদৰে আগলৈকো যাতে অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল আহি পেলাই এই মহাপালনাম ভাগত যোগদান কৰি পেলাই এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান ভাগ সুস্থ বৃদ্ধি কৰে বুলি মই আশা কৰিছোঁ। পোনপ্ৰথমে সত্ৰ পৰিচালনা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ। বিশেষকৈ অতি আনন্দিত মুৰাবাৰী অঞ্চলৰ যিসকল সাংবাদিক বন্ধু আছে আমাৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানত আহি তেখেতসকলে সক্ৰিয় সহযোগ আগবঢ়ায়। তাৰ বাবে মই আকৌ মুৰাবাৰী সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী আলিপুখুৰী পাটেপুখুৰী সত্ৰত পৰম্পৰাগতভাৱে মহাপালনাম ভাগ উদযাপন কৰি অহা হৈছে। এই বৰ্ষতো বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ এই মহাপালনাম ভাগৰ আয়োজন কৰিছিলোঁ। যোৱাকালি বৰগীত, সত্ৰীয়া নৃত্য লগতে গুৰুজনাৰ মহান সৃষ্টি অংকীয়া নাট পৰিৱেশন কৰা হৈছে। ৰাতিৰ পৰা মহাপালনাম ভাগৰ আয়োজন কৰা হৈছে আৰু আজিলৈকে কণ্টিনিউৱাছ এই মহাপালনাম ভাগ চলি আহিছে। আপোনালোকে দেখিছে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি আজি উৎসৱ মাথল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈকো অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আহি এই মহাপুৰুষজনাৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেপুখুৰী সত্ৰত পালনামেই নহয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আহি সহযোগ কৰি এই সত্ৰখনি আগবঢ়াই লৈ যাওক। আৰু আমি এইখিনিতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ জনাম তেখেতে যাতে এই সত্ৰভাগীলৈ সুদৃষ্টি প্ৰদান কৰি সত্ৰভাগীৰ উন্নয়নত আগবঢ়াই লৈ যোৱাত সহায় কৰে। ধন্যবাদ। সমূহ সংবাদ মাধ্যমৰ সমূহ কৰ্মকৰ্তালৈ মই এই শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেপুখুৰী সত্ৰৰ পৰিচালনা সমিতি তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই সত্ৰত পৰম্পৰাগত হিচাপে আৰু বিগত বৰ্ষবোৰৰ দৰেই এই বছৰো মহাপালনাম ভাগ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু এইবাৰ বিগত বৰ্ষবোৰতকৈ এইবাৰ অলপ বেছি দৃষ্টিভংগীৰে আমি কিছুমান গুৰুজনাৰ কলা সংস্কৃতিৰ ওপৰত কিছুমান আমি অনুষ্ঠান ৰাখিছোঁ। কালি এই অনুষ্ঠানখিনি হৈ গৈছে আৰু আজি আমাৰ এই মহাপালনাম ভাগ আৰম্ভ হৈ আছে আৰু এই মহাপালনৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবৃন্দসকল আহিছে এই মহাপালনাম ভাগলৈ। আমি আশা কৰোঁ এইদৰে আগলৈকো যাতে অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল আহি পেলাই এই মহাপালনাম ভাগত যোগদান কৰি পেলাই এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান ভাগ সুস্থ বৃদ্ধি কৰে বুলি মই আশা কৰিছোঁ। পোনপ্ৰথমে সত্ৰ পৰিচালনা সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ। বিশেষকৈ অতি আনন্দিত মুৰাবাৰী অঞ্চলৰ যিসকল সাংবাদিক বন্ধু আছে আমাৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানত আহি তেখেতসকলে সক্ৰিয় সহযোগ আগবঢ়ায়। তাৰ বাবে মই আকৌ মুৰাবাৰী সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী শ্ৰী আলিপুখুৰী পাটেপুখুৰী সত্ৰত পৰম্পৰাগতভাৱে মহাপালনাম ভাগ উদযাপন কৰি অহা হৈছে। এই বৰ্ষতো বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ এই মহাপালনাম ভাগৰ আয়োজন কৰিছিলোঁ। যোৱাকালি বৰগীত, সত্ৰীয়া নৃত্য লগতে গুৰুজনাৰ মহান সৃষ্টি অংকীয়া নাট পৰিৱেশন কৰা হৈছে। ৰাতিৰ পৰা মহাপালনাম ভাগৰ আয়োজন কৰা হৈছে আৰু আজিলৈকে কণ্টিনিউৱাছ এই মহাপালনাম ভাগ চলি আহিছে। আপোনালোকে দেখিছে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি আজি উৎসৱ মাথল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈকো অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আহি এই মহাপুৰুষজনাৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেপুখুৰী সত্ৰত
নামেই নহয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আহি সহযোগ কৰি এই সত্ৰখনি আগবঢ়াই লৈ যাওক আৰু আমি এইখিনিতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ জনাম তেখেতে যাতে এই সত্ৰভাগীলৈ সুদৃষ্টি প্ৰদান কৰি সত্ৰভাগীৰ উন্নয়নত আগবঢ়াই লৈ যোৱাত সহায় কৰে। ধন্যবাদ।